পৃথিৱীখন হৈ গৈছে ব্যৱসায়। ব্যৱসায় মানে বেপাৰ। প্ৰত্যেক মানুহে কেৱল ব্যৱসায় বা বেপাৰ লৈয়ে চলি আছে। উদাহৰণস্বৰূপে মই আজি এটা কথা ক'ব ওলাইছোঁ, শিক্ষা। শিক্ষাও আজিকালি বেপাৰৰ দৰে হৈছে। কাৰণ যদি আপুনি লক্ষ্য কৰে তেতিয়া বুজিব যে যিমান প্ৰাইভেট স্কুল, কলেজ বা ইউনিভাৰ্চিটিবিলাক খুলিছে গোটেই ব্যৱসায়। আপুনি যদি ভাল স্কুল এটাত ল'ৰা ছোৱালীক পঢ়াব যায়, তেওঁলোকৰ এডমিশ্যনৰ মাচুল আৰু মাহিলী যিটো টকা দিব লাগে, সেই কথাবিলাক আপুনি চালে আপোনাৰ একদম মূৰটো ঘূৰি যাব, মানে চকুকেইটা আপোনাৰ পিছফালে গুচি যাব। মই ক'ব ওলাইছোঁ এই কাৰণে যে যদি শিক্ষা ব্যৱস্থা যদি ব্যৱসায় বা বেপাৰ হৈ যায়, তেতিয়া সমাজক কি বুজাব? আহিবলগীয়া দিনবিলাক কেনেকুৱা হ'ব? হয়নে নহয়? চাওক, কথাবিলাক আপোনালোকে ভাবি চাওক। শিক্ষা সমাজত বহুত গুৰুত্বপূৰ্ণ বিষয়। সকলোতকে ভুল হৈছে মানে অভিভাৱকৰ, মানে গাৰ্জেনৰ। কিয় ভুল? চৰকাৰী স্কুল আছে কিন্তু নপঢ়ায়। কিয় নপঢ়ায়? চৰকাৰী ব্যৱস্থা বেয়া। চাকৰিটো কিন্তু কিহৰ লাগে? চৰকাৰৰ। কাৰ ভুল এইটো? চৰকাৰৰ ভুল। চৰকাৰে বান্ধি দিয়ক প্ৰতিটো ল'ৰা ছোৱালী বা চৰকাৰী চাকৰি কৰা ব্যক্তিসকলৰ ল'ৰা ছোৱালী যাতে চৰকাৰী বিদ্যালয়ত পঢ়ে। নকৰে। কিয় নকৰে? চৰকাৰৰ নিজাকৈ কিছুমান প্ৰাইভেট স্কুল কলেজ আছে, সেইবাবে নকৰে। শিক্ষা ব্যৱস্থা যদি সলনি নকৰে বা চৰকাৰীকৰণ ভাল নকৰে, তেতিয়াহ'লে সমাজখন কোনোদিনে সঠিক পথত নাযায়। মই বহুবাৰ বহুতা ভিডিঅ' বনাইছোঁ যে খন্তেকীয়া হ'লেও নেপালৰ যি ধৰণে পদক্ষেপ লৈছে, সেই পদক্ষেপখিনি আদৰণি জনাবলগীয়া। আমাৰ বা লয় নে নলয় সেইটোহে ডাঙৰ কথা। এটাক দেখি আনটোই মোৰ ল'ৰা ছোৱালী যদি প্ৰাইভেটত পঢ়াইছোঁ, আপোনাৰ ল'ৰা ছোৱালীৰো মন যাব প্ৰাইভেটত পঢ়াবৰ কাৰণে। সমাজখন এনেকুৱা হৈ গৈছেতো। আৰু চৰকাৰী স্কুলসমূহত আপুনি যদি যায়, তেতিয়া চৰকাৰী স্কুলসমূহ কেৱল ভোট কেন্দ্ৰৰ বাবেহে থাকিব। আৰু এটা কথা বুজি নাপাওঁ, চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসমূহক BLO বা ভোটৰ কাৰণে কিয় ব্যৱহাৰ কৰিব লাগে? নালাগে। তাতকৈ কেইজনমান ল'ৰা ছোৱালীক এপইণ্ট কৰিলে হ'ল। চৰকাৰী চাকৰিত নতুন পদ খালী কৰি তেওঁলোকক দিলে হ'ল। তেতিয়াতো চাকৰিও কেইটামানে পালে আৰু সমাজখনো বা প্ৰত্যেক মানুহৰ ঘৰো ভালকে চলিল। সেইটো নকৰে। কিয় নকৰে? সকলো ব্যৱসায়। সৰু সৰু ল'ৰা ছোৱালীৰ যিটো মাহিলী ফিজ বা মাচুল, সেইসমূহ চিন্তা কৰিব নোৱাৰা। মই বিয়া বাৰু পতা নাই দেই, মোৰ ল'ৰা ছোৱালী নাই। সেই বুলি যে মোৰ ল'ৰা ছোৱালীৰ কথা ভাবি পিনে কৈছোঁ মই বিয়া পতা নাই। চিন্তা চৰ্চা মই সমাজৰ হৈ কৰিছোঁ। সমাজৰ হৈ কিনে মই আলোচনাটো কৰিছোঁ যে প্ৰত্যেক মাক দেউতাকে নিজৰ সন্তানক অন্ততঃ
চৰকাৰী বিদ্যালয়ত পঢ়াওক আৰু মাক দেউতাকে গৈ চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী মানে ছাৰ বাইদেউহঁতৰ লগত আলোচনা কৰক, ভুলটো দেখুৱাই দিয়ক, ভয় কৰিব লগা একো নাই। ধৰক তেওঁলোকে দৰমহা লৈ আছেতো, দৰমহা লৈ আছে, তেওঁলোকক ধৰক যে মোৰ ল'ৰা ছোৱালী ভালকৈ পঢ়াবই লাগিব। কাৰণ আপোনালোকৰ ল'ৰা ছোৱালীকেইটা পঢ়োৱাৰ কাৰণেই তেওঁলোকে দৰমহা পাই আছে। যদি আপোনালোকৰ ল'ৰা ছোৱালীকেইটা নপঢ়ায়, তেওঁলোকে তেতিয়া দৰমহা কেইটাও নাপায়। কিন্তু প্ৰাইভেটত নপঢ়াব, ব্যক্তিগত খণ্ডত আপোনালোকে পঢ়ালে আপুনি ইমান কষ্ট কৰি টকাকেইটা উপাৰ্জন কৰি আছে, উপাৰ্জন কৰাৰ পিছত আপোনাৰ সেই টকাটো সঠিক কামত লাগিব লাগে। ঠিক আছে, চৰকাৰী বিদ্যালয়ত আপোনালোকে পঢ়াইছে, ভাল কথা, কিন্তু সেই প্ৰাইভেটত পঢ়াই টকাকেইটা আপোনাৰ এনেই যাব। চৰকাৰীত পঢ়াওক, প্ৰাইভেটত পঢ়োৱাত কৰি চৰকাৰীত লাভ আছে, বহুত লাভ আছে। ময়ো চৰকাৰী স্কুলতে পঢ়া, যেতিয়া মোক ক'ব যে তই বেটা কি কৰিলি পঢ়ি চৰকাৰী স্কুলত, শিক্ষাৰ কাৰণে যে মই প্ৰাইভেটত পঢ়িম সেই কথাটো নহয়। মোৰ মতে আচলতে এই শিক্ষাটো থাকিবই নালাগিছিলে। আৰু কিয় থাকিব নালাগিছিলে, এই ব্ৰিটিছৰ শিক্ষা নহয় এইটো। তথাপিতো মই চৰকাৰী স্কুলতে পঢ়িছোঁ। আপোনালোকৰ ল'ৰা ছোৱালীকো চৰকাৰী স্কুলতে পঢ়াওক, কিন্তু পঢ়াব অলপ ল'ৰা ছোৱালীক চাওকচোন, ক'ত কি দৌৰি থাকে, ক'ত ঘূৰি থাকে। আপুনি এজন গাৰ্জেন হিচাপে কিয় বাহাদুৰি দেখায় যে অমুকে অমুকত পঢ়াইছে? আপুনি আপোনাৰ ল'ৰা ছোৱালীক চৰকাৰীত পঢ়াওক। জীৱনটোত ধাৰ লগাই আপোনাৰ ল'ৰা ছোৱালীক ভাল কৰিব লগা দৰকাৰ নাই। চৰকাৰী ব্যৱস্থা আছে, আপোনালোকে ভালকৈ পঢ়াওক। চৰকাৰখনক আপোনালোকে বুজক, যে আচলতে আমি চৰকাৰ কিয় গঠন কৰোঁ, চৰকাৰ আমাক কিয় লাগে, চৰকাৰে আমাক কি দিব পাৰে, কি কাৰণত চৰকাৰ আহিলে আমাৰ লাভালাভ হয়, সেই কথাবিলাক নিজকে বিশ্লেষণ কৰি, পঢ়া লিখাৰ দৰকাৰ নাই। আপোনালোকৰ যদি পঢ়া লিখাও নাই, ব্ৰেইনটো আছেতো, মোবাইলটো দিনটো আপোনালোকে চাব পাৰে। মোবাইলটো দিনটো চোৱাৰ পিছত যদি আপোনাৰ সেইখিনি জ্ঞান আছে, এইখিনিও জ্ঞান থাকিব যে আপোনাৰ কষ্টৰ টকাকেইটা যদি কোনোবাই যদি বিনা কাৰণত যদি লৈ যায়, তাতকৈ আৰু দুখৰ কথা নাই। বিনা কাৰণ মানে বিনা কাৰণে এইটো প্ৰাইভেটত পঢ়োৱা। আপোনাৰ গোটেই মানুহখিনি ওলাই আহি চৰকাৰৰ হকেই যেতিয়া মাত মাতিব, তেতিয়া চৰকাৰী স্কুল, চৰকাৰী কলেজ, চৰকাৰী হস্পিটাল আৰু বহু চৰকাৰী তেওঁলোকে চিন্তাত পৰিব। আজি উদাহৰণস্বৰূপে এজন মানুহৰ মই নাম ল'ম, পিছলৈ কি হ'ব ক'ব নোৱাৰি। মানে মানুহৰ প্ৰথমখিনি ভালটো ভালকে আমি ভাল বুলি ক'ম, পিছৰখিনি আমি ভাল বুলি ক'ব পাৰোঁ নোৱাৰোঁ এইটো নাজানো। এজন ব্যক্তি, তেওঁৰ নাম হৈছে খান ছাৰ। খান ছাৰে তেওঁ হস্পিটাল খুলিছে, মই যোৱা নাই কিন্তু খোলা বুলি গম পাওঁ। হস্পিটাল খুলিছে, ময়ো মোবাইলতে বা নিউজতে মই দেখিছোঁ। গতিকে তেনেধৰণৰ যদি ইয়াতে বহু ব্যক্তি আছে টকা পইচা থকা, অসমতো যদি তেনেকুৱা যদি এটা হস্পিটাল খোলা যায় সমাজৰ সেৱাৰ বাবে, তেতিয়াহ'লে বহু প্ৰাইভেট হস্পিটালৰ নাকত তলা লাগি যাব। সেইকাৰণে মই এটা কথা কওঁ, বেছি দীঘলীয়া নকৰোঁ, আৰু ভালকৈ কথাখিনি আপোনালোকে ভাবি চাব। আপোনাৰ উপাৰ্জনৰ টকা সঠিক কামত লগাবৰ বাবে আপোনালোকে চেষ্টা কৰক, যাতে সেই টকাখিনি কোনোবাই চলে বলে কৌশলেৰে আপোনালোকৰ পৰা বুদ্ধি কৰি লৈ নাযায়,
বহু কষ্টৰ টকা, চৰকাৰী গোটেই সা সুবিধা থকাৰ পিছতো আপোনালোকে যদি সেইখিনি উপভোগ নকৰে, তেতিয়ালৈকে আৰু কি ক'ম। হয়, মই জানো চৰকাৰী ব্যৱস্থা ইমান ভাল নহয়, কিন্তু চৰকাৰক আপোনালোকে ভালকে ধৰক। চৰকাৰক ধৰিলেহে সকলো বস্তু সমাধান হ'ব। ধন্যবাদ।